বিচিচিৰ সচিব দেৱজিৎ লন শইকীয়াক সম্বৰ্ধনা জ্ঞাপন গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ বাকৰিত আনুষ্ঠানিকভাৱে জনোৱা হৈছে সম্বৰ্ধনা। অনুষ্ঠানত ভাগ লৈ নষ্টালজিক হৈ পৰিল সচিবগৰাকী। ভাষণ প্ৰসংগত নেহেৰু ষ্টেডিয়ামৰ অতীতৰ বহু স্মৃতি পৰিলে সচিবগৰাকীয়ে। ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও জনালে সচিব দেৱজিৎ লন শইকীয়াই। লগতে ৰাজ্যবাসীক দিলে কেইবাটাও ভাল খবৰ। গুৱাহাটীত দুখন ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম হ'বলৈ গৈ আছে। উত্তৰ গুৱাহাটীৰ ফুলুঙলৈ এছিএৰ একাডেমী স্থানান্তৰিত কৰা হ'ব। 2025 ডিচেম্বৰ মাহতে আমিনগাঁৱত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামখন মুকলি কৰাৰ সম্ভাৱনা। মই আজি ইয়ালৈ আহি খুব আনন্দিত। এই গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰতে মোৰ ক্ৰিকেটৰ যাত্ৰাটো আৰম্ভ হৈছিল 1984 চনত আৰু এইখন ইয়াৰ পৰাই আগন্তুক দিনত ইয়াত প্ৰশিক্ষণ লৈয়ে মই ক্ৰিকেট খেলা আৰম্ভ কৰিছিলোঁ আৰু পিছলৈ গৈ পেলাই যেতিয়া মই ক্ৰীড়াৰ এডমিনিষ্ট্ৰেশ্যনত যোগ দিলোঁ তেতিয়াও মই প্ৰায়ে ইয়ালৈ আহি থাকোঁ। ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ যথেষ্ট উন্নত হৈছে। এই প্ৰশিক্ষণ কেন্দ্ৰটো এটা গুৰুত্বপূৰ্ণ অৱদান অসম ক্ৰিকেটত, যে ইয়াৰ পৰা আজিৰ তাৰিখলৈকে যদি হিচাপ কৰা যায় মেক্সিমাম নাম্বাৰ অফ ৰঞ্জি ট্ৰফি প্লেয়াৰ্ছ আৰু ষ্টেট প্লেয়াৰ্ছ ইয়াৰ পৰাই তেওঁলোকে ক্ৰীড়াৰ অনুশীলন আৰম্ভ কৰি পিছলৈ গৈ ছাকচেছফুল হ'ব পাৰিছে। নৰ্থ গুৱাহাটীৰ যিখন অসম চৰকাৰে বনাই আছে আমিন গাঁৱত, সেইখন ষ্টেডিয়ামৰ কামৰ এতিয়া প্ৰায় 40 to 50% হৈ গৈছে। যদিও টাৰ্গেট আছিলে অৰিজিনেলি মাৰ্চ 2026ত, এতিয়া সেইটো 4 মাহ চমুৱাই আনি পেলাই বাই ডিচেম্বৰ, যিটো কনষ্ট্ৰাকশ্যন কমিটিয়ে কামটো কৰি আছে তেওঁলোকে বাই ডিচেম্বৰ 2025 সেই প্ৰজেক্টটো হেণ্ড অভাৰ কৰিম বুলি কৈছে। অৰ্থাৎ